মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল ক্লাছেছ ফৰ সলিউশ্যনলৈ স্বাগতম জনাইছোঁ। তোমালোকৰ সহায় হোৱাকৈ BA থাৰ্ড ছেমিষ্টাৰৰ অসমৰ সংস্কৃতিৰ অধ্যায় নামৰ কিতাপখনৰ পৰা কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। তোমালোকে ভালদৰে মনোযোগেৰে চাবা। 1 নং প্ৰশ্ন, অসমীয়া জাতিৰ কেনেদৰে সৃষ্টি হ'ল? উত্তৰ, অসমৰ বিভিন্ন জনগোষ্ঠীৰ বা ভূমি অতি প্ৰাচীন কালতেই বিভিন্ন ঠাইৰ জনগোষ্ঠী কিছুমানে কৃষিৰ উপযোগী ভূমি বিচাৰি বিভিন্ন ঠাই ভ্ৰমণ কৰি আহি ব্ৰহ্মপুত্ৰ উপত্যকাৰ হালোৱা অঞ্চলত উপস্থিত হয়। এনেদৰেই বিভিন্ন সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত বহু জনগোষ্ঠীৰ সমাৱেশ ঘটিছিল আৰু এই বহু জনগোষ্ঠীৰ মিলন সংমিশ্ৰণৰ ফলতেই বৃহৎ অসমীয়া জাতিৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত 2 নং প্ৰশ্ন, অষ্ট্ৰিক নৃগোষ্ঠীৰ শাৰীৰিক অৱয়ব কেনেকুৱা আছিল? উত্তৰ, অসমলৈ পোনতে প্ৰব্ৰজন কৰা নৃগোষ্ঠীটো হ'ল অষ্ট্ৰিক গোষ্ঠী। শাৰীৰিকভাৱে এই লোকসকল বৰ চুটি চাপৰ আৰু খৰবাহৰ, কপাল উচ্চ, নাচিকা নিম্ন, চকু ৰঙা, চুলি তাম্বৰণীয়া আৰু বক্ৰ, দাঢ়ি গোঁফ বৰ ঘন, শৰীৰ প্ৰচুৰ, মস্তিষ্ক দীঘল, সুটি অনুন্নত আৰু ক্ষীণিকায়। ইয়াৰ পিছত 3 নং প্ৰশ্ন, অসমলৈ পোনতে প্ৰব্ৰজন কৰা নৃগোষ্ঠী অষ্ট্ৰেলিয়ক কি নামেৰে নামকৰণ কৰিছিল? উত্তৰ, অসমলৈ পোনতে প্ৰব্ৰজন কৰা অষ্ট্ৰেলীয় নৃগোষ্ঠীটোক বিভিন্ন নামেৰে নামকৰণ কৰিছিল। প্ৰাক দ্ৰাবিড়, প্ৰাক অষ্ট্ৰেলীয়, ভেদিক, নিষাদ। ইয়াৰ পিছত 4 নং প্ৰশ্ন, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ কি মুখ্য প্ৰজাতিৰ লোকে অংশগ্ৰহণ কৰিছিল? উত্তৰ, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত 3টা মুখ্য প্ৰজাতিৰ লোকে অংশগ্ৰহণ কৰিছিল। এইকেইটা হ'ল অষ্ট্ৰেলীয়, ককেশীয় আৰু মংগোলীয়। ইয়াৰ পিছত 5 নং প্ৰশ্ন, অষ্ট্ৰিক জনগোষ্ঠীটোৰ লোকসকলে বৰ্তমান অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ক'ত বসবাস কৰে? উত্তৰ, অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত বিস্তৃতভাৱে বাস কৰা খাচীয়া আৰু জয়ন্তীয়াসকলৰ এই অষ্ট্ৰিক জনগোষ্ঠীৰ লোক। এই লোকসকলৰ কিছু সংখ্যক লোক মেঘালয়ৰ সীমামূৰীয়া অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বাস কৰি আছে। কিছু সংখ্যক জয়ন্তীয়া লোক অৱশ্যে মেঘালয়ৰ সীমাৰ কাছাৰ জিলাত পোৱা যায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।